নমস্কাৰ সকলোলৈকে প্ৰণাম জনাই আজি আমি মঞ্চস্থ কৰিবলৈ লৈছোঁ আমাৰ নাট স্বপ্ন। এয়া হৈছে ব্যস্ততাপূৰ্ণ এটা দিনৰ মইনাহঁতৰ ঘৰখনৰ পুৱাৰ সময়। সৌৱা বিদ্যালয়লৈ কণ কণ ল'ৰা ছোৱালীবোৰ গৈ আছে। মইনাই খিৰিকীৰ কাষতে ৰৈ সিহঁতক চাই আছে। কি হ'ল মইনা, বৰ দুখ মনেৰে ৰাস্তালৈ চাই আছা? মা চোৱাচোন, মোৰো সিহঁতৰ নিচিনাকৈ ইউনিফৰ্ম পিন্ধি স্কুল যাবলৈ ইমান মন যায়। মইনা, কিন্তু দেউতাই যে নিদিয়ে, কেনেকৈ যাবা? দেউতাইনো মোক কিয় স্কুল যাবলৈ নিদিয়ে মা? মোৰোতো মন যায় পৰী ৰিকিহঁতৰ লগত স্কুললৈ যাবলৈ। মোৰ আগত গাই নাথাকিবি, যা দেউতাৰক কগৈ। কি হ'ল বাইদেউ, এই কান্দি আছে যে? কিয় স্কুললৈ নোযোৱা নেকি মইনা? কান্দি আছা? বাইদেউ, আমাৰ মইনাক বাপেকে স্কুললৈ যাবলৈ নিদিয়ে নহয়। বাইদেউ বাইদেউ, মোৰো স্কুল যাবলৈ বহুত মন যায়। পৰী ৰিকিহঁতৰ লগত খেলিবলৈ ইমান মন যায়, কিন্তু দেউতাই মোক যাবলৈ নিদিয়ে। বাইদেউ, মইনাক আপোনালোকে কিয় স্কুললৈ নপঠায়? বাইদেউ, আমাৰ এখেতে কয় বোলে পঢ়িলে শুনিলেনো কি ডাল হ'ব, ডাঙৰ হলেতো বিয়াই দিব লাগিব, লোকৰ ঘৰতহে থাকিব, তাতকৈ ঘৰতে থাকি কাম শিকক, ৰোৱা তোলা কৰক, পাছলৈ তাইৰে সুবিধা হ'ব। তাতে আমাৰ ঘৰৰ অৱস্থা ইমান ঠিক নহয়, ক'ৰ পৰানো ধন আনি তাইক পঢ়ুৱাম বাৰু? আপুনি এখেতকো মাতকচোন। হেৰি শুনিছেনে? এইফালে আহকচোন। গৈছো, কোন আহিছেনো? শুনকচোন, আপোনালোকে মইনাক স্কুললৈ পঠিয়াব আকৌ। আপুনি পঢ়িলে বুলি মোৰ পইচা পাতি নাই নহয় মইনাক পঢ়ুৱাবলৈ। মোলৈকে চাওকচোন, মইতো এজনী ছোৱালী নহয় জানো? ময়ো আজি ভালদৰে পঢ়া শুনা কৰাৰ বাবেহে শিক্ষয়িত্ৰী হ'ব পাৰিছোঁ, আৰু শিক্ষাই মানুহক গুণী জ্ঞানী সৎ কৰি তোলে। আজিকালি পঢ়া শুনা কৰিবৰ বাবে পইচা পাতিৰ চিন্তা কৰিব নালাগে নহয়। চৰকাৰে বহুত সুবিধা দিছে, বিশেষকৈ ছোৱালীসকলক ভাৰতীয় সংবিধানে 6 পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু চৰকাৰে সকলো শিশুৰ বাবে ইউনিফৰ্ম, কিতাপ বহী, মধ্যাহ্ন ভোজন অৰ্থাৎ দুপৰীয়া খাবৰ বাবে আহাৰৰ যোগান ধৰিছে। এতিয়াতো নতুনকৈ মইনা নামেৰে অন্য এখন আঁচনিও উলিয়াইছে, য'ত প্ৰতিমাহে ল'ৰা ছোৱালীসকলক পইচা দিয়াৰ ব্যৱস্থা কৰিছে। হয় নেকি বাইদেউ? হয় আকৌ। গতিকে মইনাৰ পঢ়া শুনাৰ বাবে আপোনালোকে কোনো ধৰণৰ পইচা পাতিৰ চিন্তা কৰিব নালাগে। আৰু এটা কথা, বৰ্তমানৰ সময়ত খাপ খুৱাই চলিবৰ বাবে শিক্ষা যথেষ্ট প্ৰয়োজন। বাইদেউ, মই ছোৱালীক সদায় ঘৰত বুজা বুলি ভাবিছিলোঁ। আজি আপুনি আমাক ইমান ধুনীয়াকৈ বুজাই দিছে। ভাল মানুহ হ'বৰ বাবে যে শিক্ষাৰ প্ৰয়োজন আজিহে বুজিছোঁ। ছোৱালীৰ বাবে যে ইমানবোৰ সুবিধা আছে আজিহে বুজিছোঁ। মইনা, এইফালে আহাচোন, কালিলৈৰ পৰা তুমিও স্কুল যাব লাগিব দেই। এই বাইদেউজনীৰ দৰে তয়ো ডাঙৰ মানুহ, সৎ মানুহ হ'ব লাগিব। ময়ো কাইলৈৰ পৰা স্কুললৈ যাম। মা, মোক কাইলৈ তুমি ধুনীয়াকৈ বেনি গাঁঠি দিবা দেই। এয়া আছিল মাথো এখন ঘৰৰ কাহিনী। এনেদৰে হয়তো বহুত ছোৱালী বঞ্চিত হ'ব পাৰে শিক্ষা লাভৰ পৰা। শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও ল'ৰা ছোৱালী বুলি ভেদভাৱ নাহিব। শিক্ষা সকলোৰে বাবে, শিক্ষা আমাৰ মৌলিক অধিকাৰ। ইমানতে আমাৰ নাটক ভাগৰ জগতকে পৰিছে। ধন্যবাদ।